নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, লোকসভা নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোলক মোদী মিডিয়া পোল আখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। অসত্য প্ৰমাণিত হ'ব এই এক্সিট পোল আৰু এইবাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব 295খন আসন। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক্সিট পোলক মোদী মিডিয়া পোল আখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। এয়া মোদীজীয়ে চলোৱা সমীক্ষা বুলি মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে অসত্য প্ৰমাণিত হ'ব এই এক্সিট পোল। এইবাৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব 295খন আসন। কংগ্ৰেছ তথা ইণ্ডিয়া মিত্ৰজোঁটৰ সন্মুখত পৰাস্ত হ'ব বিজেপি দল। এক্সিট পোলক লৈ এইদৰে গৰজি উঠিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল ছিকিম আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। আৰু এই ফলাফল অনুসৰি ছিকিমত দ্বিতীয়বাৰৰ বাবে SPMৰ চৰকাৰ। ৰাজ্যখনৰ 32খন আসনৰ ভিতৰত 31খনতে জয়লাভ কৰিছে ছিকিম ক্ৰান্তিকাৰী মৰ্চা চমুকৈ SPMে আৰু এখন আসনত স্তব্ধ হৈ ৰ'ল ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট। আৰু এই ৰাজ্যখনত খাতাই খুলিব নোৱাৰিলে বিজেপিয়ে। কেন্দ্ৰত শাসনাধীষ্ঠ বিজেপি দল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ধূলিসাৎ হৈ পৰিল। আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি অৰুণাচল প্ৰদেশত পুনৰ হ'ব বিজেপিৰ চৰকাৰ। ৰাজ্যখনৰ 60খন আসনৰ ভিতৰত 46খনত বিজেপিৰ বৃহৎ জয় আৰু 5খনত NPPৰ জয়। এখনত জয়লাভ কৰিছে কংগ্ৰেছে আৰু অন্যান্যই 8খন আসনত জয়লাভ কৰিছে। পৰৱৰ্তী খবৰ, কাইলৈ ঘোষণা কৰা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল। আৰু লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটোত অৰ্থাৎ 4 জুনত সমগ্ৰ দেশজুৰি ঘোষণা কৰা হৈছে ড্ৰাই ডে। এই দিনটোত বন্ধ থাকিব সকলো সুৰাৰ বিপণী। 4 জুনত নাপাব সুৰা। লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটোত ড্ৰাই ডে ঘোষণা কৰা হৈছে। ভোট গণনা শেষ নোহোৱা পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব সুৰা। এই দিনটোত বন্ধ ৰাখিব লাগিব সকলো সুৰাৰ দোকান। এই নিৰ্দেশনা অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব। এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। গুৱাহাটীত প্ৰতিষ্ঠা হ'ব IIM, অনুমোদন জনালে কেন্দ্ৰীয় চৰকাৰে। অসমৰ শৈক্ষিক ক্ষেত্ৰখনত সংযোগ হ'ব আন এক সংযোজন। গুৱাহাটীত প্ৰতিষ্ঠা কৰা হ'ব ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ IIM। 2023 চনত অসম চৰকাৰে কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে অসমত এখন IIM নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। আজি এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যম Xত লিখিছে, 2023 চনত আমাৰ অনুৰোধৰ পাছত দেশৰ যশস্বী মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ সমীপত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ IIM এটাত অনুমোদন জনাই অসমৰ জনসাধাৰণক উপহাৰ দিছে। IIT, এইমছ, নেশ্যনেল ল' স্কুল আৰু এতিয়া IIM থকা কেইখনমান চহৰৰ ভিতৰত এতিয়া গুৱাহাটীয়েও স্থান পাব। লগতে মুখ্যমন্ত্ৰীয়ে লিখিছে, যোৱা 18 মাহত আমি মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু শিক্ষা মন্ত্ৰালয়ৰ ওচৰত এক সবল আৰ্জি উপস্থাপন কৰিছিলোঁ। অসমে এই প্ৰচেষ্টাৰ বাবে ভূমি আবণ্টন আৰু লজিষ্টিক সমৰ্থন আগবঢ়াইছিল। এতিয়া IIM আহমেদাবাদে গুৱাহাটীত হ'বলগীয়া IIMক পৰামৰ্শ প্ৰদান কৰিব। জানিব পৰা মতে পলাশবাৰী অঞ্চলত 574 বিঘাৰ এটা প্লটত স্থাপন কৰা হ'ব IIM গুৱাহাটী। IIM আহমেদাবাদৰ মুৰব্বী অসমৰ উচ্চ শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ আলোচনাৰ পিছত বিশদ প্ৰকল্প প্ৰতিবেদন DPR প্ৰস্তুত কৰি শিক্ষানুষ্ঠানটিৰ কাম আৰম্ভ কৰা হ'ব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, পুনৰ তিহাৰ কাৰাগাৰলৈ গ'ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
দেওবাৰে তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। 21 দিনীয়া জামিনৰ ম্যাদ উকলাৰ পাছত আত্মসমৰ্পণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰী অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল সুপ্ৰিম কোৰ্টে। পৰৱৰ্তী খবৰ, অৰুণাচলৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে দিলে 4 জুনৰ ফলাফলৰ আগজাননী। 4 জুনত দেশত গঠন হ'ব বিজেপিৰ চৰকাৰ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণাচলৰ নিৰ্বাচনৰ ফলাফলে দিলে 4 জুনৰ ফলাফলৰ আগজাননী। 4 জুনত দেশত গঠন হ'ব বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি জনসাধাৰণে দেখুৱাইছে আস্থা। মোদীজীৰ সুদক্ষ নেতৃত্ব, সুশাসন, উন্নয়ন, প্ৰগতিৰ ৰাজনীতিৰ প্ৰতি ৰাইজৰ বিশ্বাস প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ আন এক বেয়া খবৰ। 3 জুন অৰ্থাৎ আজিৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোল টেক্স। ৰাজ্যৰ 6খন টোল গেটত আজিৰ পৰা বৃদ্ধি হ'ব টোল টেক্স। মদনপুৰ, মিকিৰাতি, হাউগাঁও, নাজিৰাঘাট, বালাচেৰা, মাণ্ডেৰদিছা আৰু ৰোহা টোল গেটত বৃদ্ধি পাব টোল টেক্স। 5 টকাকৈ টোল টেক্স বৃদ্ধিৰ সিদ্ধান্ত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। পৰৱৰ্তী খবৰ, বঙাইগাঁৱৰ মানিকপুৰত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে এএছআই বিপ্লৱ কুমাৰ দাসক। শনিবাৰে সন্ধিয়া পাতিলাদহাৰ ৰঞ্জিত নাথৰ ঘৰত চলাইছিল গুলী আৰু ৰঞ্জিত নাথৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত পিষ্টলসহ গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়া বিপ্লৱ দাসক। পৰৱৰ্তী খবৰ, 4 জুনত ঘোষণা কৰা হ'ব 2024 লোকসভা নিৰ্বাচনৰ ফলাফল আৰু 4 জুনত পতন হ'ব বিজেপি চৰকাৰৰ। এইবাৰ এক্সিট পোল সম্পূৰ্ণৰূপে ভুৱা প্ৰমাণিত হ'ব। জেলত যোৱাৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। 4 জুন অৰ্থাৎ কাইলৈ পতন হ'ব বিজেপি চৰকাৰৰ আৰু এইবাৰৰ এক্সিট পোল সম্পূৰ্ণৰূপে ভুৱা প্ৰমাণিত হ'ব। এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। এক্সিট পোলৰ তথ্যক ভুৱা আখ্যা দিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। 25টা লোকসভা সমষ্টি থকা ঠাইত বিজেপিক দিয়া হৈছে 33খন আসন আৰু ফলাফল ঘোষণাৰ 3 দিন পূৰ্বে কিয় প্ৰকাশ কৰিছে ভুৱা এক্সিট পোল? এই প্ৰশ্ন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বিজেপিয়ে যাতে এইবাৰ কোনো ধৰণৰ খেলিমেলি কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ থাকিব লাগিব। জেলত যোৱাৰ পূৰ্বে এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অসমৰ প্ৰায় আটাইকেইখন জিলাতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ৰাজ্যবাসীক এই সতৰ্কবাণী শুনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।